এভৰিৱান আইন্স ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই কৈ আছিলোঁ আপোনালোকক যে এফালে যাম তাৰ কাৰণে পেকিং চেকিং কৰিব আছে ইয়া অলৰেডি পেকিং কৰি হৈছেগৈ আৰু এইটো ট্ৰলি এটা লৈছোঁ এইটো মোৰ বেগ এইফালে এইখিনি দেখিছেনে এইখিনি চব ইয়াত 3টা বেগ আছে ইয়াতে 3টা বেগ আছে ইয়াতে এইটো 3টা বেগ এটা এইটো কি পাৰিলা আৰু অঞ্চল তাৰ মাজতে মই কি কৰিব লাগিছে নাই এইবোৰ তাৰ বাৰ্থডে আছিলে যে এইবোৰ তাক খুলি এতিয়া আনি পেলাই এইবোৰ মানে ফুলাই দিব লাগে বম গুচি গ'ল এতিয়া ফুলাই দিলোঁ এইখিনি এতিয়া ফুলাব আছে এইখিনি কম গ'ল অঞ্চল হাই কৈ দিয়া হাই ভালনে বাই ভালনে তোমালোকৰ সকলোৰে বাই সকলোৰে ভালনে বাই ভালহে কৈ আছে কি আচলতে আমি গৈ আছোঁ লখিমপুৰ তোমাৰ মাকৰ ঘৰ তাতে আৰু মই একচুৱেলি যোৱা হোৱাই নাই তালৈ ফাৰ্ষ্ট টাইম যাম তাৰ কাৰণে এয়া মানৰ বস্তু এইখিনি ক'ত দেখালে দেখি আহক চামুলিটো কোনে মানৰ বস্তু ডাইৰেক্ট ডিকিতে ভৰাই দিম আৰু গাড়ীত আৰু মই ৰেডি হৈছোঁগৈ আৰু হ'লগৈ কাইলৈ ৰাতিপুৱা যাম কাইলৈ হ'ব ছানডে 7টা বজাত ওলাই যাম আৰু ঘৰৰ পৰা আৰু মানে সৰু ল'ৰা ছোৱালী থাকিলে কেইটা বস্তু নালাগে আপুনি মই মানে এনেকৈ অঞ্চল লৈ ইমান দিনৰ কাৰণে কেইদিনমান আৰু মানে 5-6 দিনৰ কাৰণে এনেকৈ ক'তো যোৱাই নাই তাকে মানে হেৰিত গৈছোঁ ওচৰত ধৰা মোৰ মাৰ ঘৰত বা বাৰ ঘৰত এনেকৈ গৈছোঁ কিন্তু মই মনৰ এনেকৈ ৰিলেশ্যনৰ মানুহৰ ঘৰত নাই যোৱা মোমাইকৰ ঘৰতো যোৱাই নাই এইবোৰ ফাৰ্ষ্ট টাইম যাম মানুহ ধৰা নাই আৰু যিহেতু দূৰো লখিমপুৰ আৰু অঞ্চললৈ ইমান দূৰ যোৱাও নাই এইবাৰ ফাৰ্ষ্ট টাইম ভালে যাব দিনবোৰ আশা কৰিছোঁ তেনেকৈ ভালকৈ মানে কোনো মানে এই দিগদাৰ যাতে ৰাস্তাত নকৰে সেইটো কৈছোঁ দিগদাৰ নকৰাকৈ যাতে ধুনীয়াকৈ আমি পাওঁগৈ কাইলৈও ব্লগটো কণ্টিনিউ কৰিম আপোনালোকে চাব ৰাতিপুৱা সোনকালে উঠিব লাগিব সেইটো কাৰণে অকণমান সোনকালে শুব লাগিব আজি সোনকালে শুৱা মানে কেতিয়াও 11টা আগত টোপনি নাহি সেইটো অভ্যাসেই হৈ গৈছে আচলতে বেয়াহে অভ্যাসটো সোনকালে শুব লাগে মানুহ সদায় 7টাৰ পৰা 8টা বজাৰ ভিতৰত ভাত খাব লাগে মই জনাত আৰু 9টা বজাত ধুনীয়াকৈ মানুহ শুই যাব লাগে আৰু 4টা 4:30টাত উঠিব লাগে কিন্তু আমাৰ মানুহবোৰৰ কি হয় 10টা বজাত ভাত খায় 10:30 11টাত ভাত খায় তাৰপিছত শুৱেগৈ 1টা 2টাত আৰু উঠে 9টা 10টাত ৰুটিনটোৱে চেঞ্জ হৈ গৈছে কিন্তু 9টা 10টালৈ আমি নাথাকোঁ বাৰু 8টাতো বাজে আৰু কেতিয়াবা 7:30 8টাত উঠোঁ আৰু এতিয়া মেইন কথাটো হ'ল আমি গৈ আছোঁ লখিমপুৰ আপোনালোকে ব্লগবোৰ পাই থাকিব ক'ত যাওঁ কেনেকৈ কি কৰোঁ কি নকৰোঁ ক'ত কৰিম সকলোখিনি দেখাই থাকিম আপোনালোকে ব্লগটো কণ্টিনিউ চাব মই এতিয়া পেকিং কৰি আছোঁ আৰু অঞ্চুৰ জলপানৰ পৰা ধৰি মেডিচিনৰ পৰা ধৰি আমাৰ মেডিচিনৰ পৰা ধৰি সকলোবোৰ পেকিং কৰিবলগীয়া হৈছে মোৰ মানে জুৱেলাৰীৰ পৰা ধৰি কাপোৰৰ পৰা ধৰি আৰু বিউটি প্ৰডাক্টৰ পৰা ধৰি চব কিমানখিনি লাগে আৰু মাইকী মানুহক ভাবকচোন মোৰতো তোমানে কৈছে তোমাকতো গড্ৰেজটো একেবাৰে উঠাই এচি এখনত পিছত লৈ যাওঁ নেকি এনেকৈ কৈছে লাষ্টতটো মানে আচলতে এইটো থাকি গ'ল দেখোন এইটো থাকি গ'ল ঢেৰ কাপোৰ তেনেকৈ থাকি যায় মানে প্ৰয়োজন নহ'লেও লৈ যাওঁচোন এনেকুৱা এটা মাইকী মানুহৰ মনটোত হৈ যায় আচলতে লৈ যাওঁচোন কি জানিবা দৰকাৰ হয় বিশেষকৈ অঞ্চুৰ কাপোৰতহে মই বেছি গুৰুত্ব দিছোঁ অঞ্চুক মানে যাতে তাতে ঘপক কিবা এটা বিচাৰিলে মানে পাম দোকানতে পাম কিনিবলৈ কিন্তু মানে ঘৰৰ পৰা লৈ যোৱাটো বেছি প্ৰিফাৰ কৰোঁ আৰু চাই থাকক ব্লগটো তেতিয়াহ'লে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দেই পুৰা ৰ'দ আছে তাইও যাবলৈ মন কিন্তু পৰীক্ষা কি কৰিবা এতিয়া আমি পিছত আকৌ লগে ভাগে যাম ন আকৌ তাই যাওঁতে আগতে মই কানো এতিয়া মই ওলাইছোঁ তাই কান্দিছে এতিয়া সেই গৰমৰ এয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ লখিমপুৰলৈ বুলি এয়া মোৰ লগত আহিছে আমাৰ পেহী বোৱাৰী বৌ এয়া নমি বৌ হাই কৈছে বৌয়ে তাৰপিছতে এয়া লাহে ধীৰে আহি আছোঁ আৰু অঞ্চু আগত বহিছে জান্দা বৌৰ মানে জান্দাৰ লগত বৌৰ দাদাৰ লগত মানে এয়া আমি ডিব্ৰুগড় হৈ আহিছোঁ মানে বগীবিল চাম বুলি আহিছোঁ সেইটো কাৰণে মানে দূৰ হ'লেও মানে বগীবিল চায়ে যাম সেইটো কাৰণে এইটো হ'ল অঞ্চু আমি কেনি যাম অঞ্চু হাই কৰি দিছে দেই অঞ্চুৱে আমাৰ এতিয়া অঞ্চুৱে বগীবিল দলং দেখিব ফাৰ্ষ্ট টাইম আমি আহিছোঁ এনেকৈ অঞ্চুক লৈ লং জাৰ্ণি আৰু সিও বহুত ভাল পাইছে আৰু আমাৰ নমি বৌ প্ৰথম আহিছে ময়ো প্ৰথম আহিছোঁ বিশেষকৈ মান ধৰিব আছে তাতে মনৰ মোমাইকৰ ঘৰত যোৱা নাই সেইটো কাৰণে ওলাইছোঁ আৰু বিশেষকৈ অঞ্চুৱে বহুত বেছি হেপী
নানছো হেপি ন আমি ইয়াত শিৱসাগৰ সোমালোহি শিৱসাগৰ পাই গ'লোহি ঘৰৰ পৰা 8:30 ওলাইছোঁ এতিয়া শিৱসাগৰ পাই গৈছোঁ যিহেতু ৰাতিপুৱা একো খাই হোৱা নাছিলে অকল চাহকাপ খাই আহিছিলোঁ সেইটো কাৰণে ভাবিলোঁ এতিয়া 11মান বাজিব হ'ল নেকি সেইটো কাৰণে কিবা এটা খাই পাম বাট এইখন হোটেল খোলাই মই বনাই পুৰি বনোৱাই নাই আকৌ আমি এইখন হোটেলত ৰ'লোহি বিনায়ক হোটেল যিটো আমি পুৰি চব্জি এইটো অঞ্চল উঠি গৈছে চব এয়া তুমন এয়া জান্দা এইফালে চাই দিয়ক এয়া জান্দা আৰু এতিয়া আমি গৌৰীসাগৰ পাই গ'লোহি গৌৰীসাগৰ পালোঁ এতিয়া ইয়াৰ পিছতে আমি পাম এয়া হ'ল শিলৰ সাঁকো বিখ্যাত আমাৰ শিলৰ সাঁকো সেয়াই এয়া ব্ৰহ্মপুত্ৰ আৰু এখন নদী আৰু এয়া হ'ল দলং আৰু সেইখনো এখন দলং আঁতৰত দেখিছা চাগে এইফালে এটাই ভাল লাগে ইমানেই দলং ইমানেই নদী ইমানেই বেছি ভাল লাগে মানে এৰাসুতিবোৰ ব্ৰহ্মপুত্ৰ বহুত বেছি এইফালে সেইটো কাৰণে ওচৰতে দলংবোৰ এতিয়া আমি আহি পালোঁ ক'ত পালোঁ মৰাণ ন মৰাণ আহি পালোঁ আহি আছোঁ আৰু 1.5 ঘণ্টামান লাগিব বগীবিল পাওঁতে আৰু ইমান বেছি আজি ৰ'দ দিছে নহয় বহুত বেছি ৰ'দ দিছে মানে বহুতেই বেছি ৰ'দ দিছে আৰু অঞ্চুৰ উৎপাত গাড়ী ভিতৰত ইমানেই বেছি উৎপাত মানে বুজাব নোৱাৰো পাৰি আছোঁ অঞ্চু চব গাড়ী চিটত গৈ বহি আছেগে গাড়ী নমাবা কি কৰিছা নালাগে এয়া আমি পাই গ'লোহি বগীবিল দলং ইমান ধুনীয়া মানে আপোনাক বুজাব নোৱাৰো আমাৰ অসমতে ইমান ধুনীয়া ধুনীয়া জেগা আছে বাহিৰলৈ যাবই নালাগে চাবৰ কাৰণে এখন চকচোন ইমান ধুনীয়া মুকলি আকাশ আৰু এইফালে তলত মানুহবোৰে পিকনিক খাই আছে বালিৰ কাষত নদীৰ কাষত আয়ো কি যে মজা লাগিছে নহয় বুজাব নোৱাৰো একদম মনোমোহা দৃশ্য আৰু এইফালে কিমানটো মানে মিনিট লাগিছে দলংখন আমি সেইটো লিখি আছোঁ পুৰা 7 মিনিট লাগে দলংখন মানে পাৰ হওঁতে 7 মিনিট লাগিছে দিও আহা একেলগে দি দিম দলিয়াই দিওঁ নে দলিয়াই দিব লাগিব অকল আগলৈ গ'লে পানী পাম ইমানেই ৰ'দ ফটো মাৰি লওঁ এতিয়া ৰ'ব এখন বহুত ধুনীয়া পৰিৱেশটো এইফালে পিকনিক খাই আছে মানুহে এইফালে গোটেই বালি চোৱা ফটো মাৰি লওঁ ৰ'ব আপোনাকো বনাই দিছো একদম লাজ কৰিব কি আছে কেনেকে কেজি 80 টকা বগীবিল পাৰ হৈ এইখিনিতে এখন বজাৰ বহে কমলা এনেকৈ আপেল চুপেল এনেকৈ পাই বগৰী পাচিঘাটৰ পৰা আহে বুলি তেওঁলোকে কৈছে এই ফল মূলবোৰ আৰু আমাৰ এই দেৰগাঁৱতো 80 টকা কেজিয়ে কমলা তাতো 80 টকা কেজিয়ে গম পালে শুনিলে আপোনালোকে কোৱা বজাৰখন অকণ দেখাই দিছোঁ কেনেকৈ ইমান কেঁচুৱাবোৰ কোচত লৈ পেলাই ইমান ধুনীয়াকৈ মাইকী মানুহে ব্যৱসায় কৰি আছে মানে তাকে বহুত ভাল লাগে দেখিলে আজিকালি মানে ল'ৰা ছোৱালী বুলি কোনো পাৰ্থক্য যে নাই এইবোৰেই চকচোন কেঁচুৱা লৈ পেলাই ইমান ধুনীয়া লাগিছে পাহাৰ দেখিছা একদম একেবাৰে মূৰত চাই দিয়া এই হাবিখিনি একদম ওপৰত চাই দিয়া তুমি সেইবোৰ দেখিছা ডাৱৰৰ নিচিনা যে দেখিছা সেইখিনি পাহাৰ হয় ন অৰুণাচল চাগে ন মাজুলী এই দলং
এয়া বাইহাটা চাৰিআলি পালোহি, পাৰ হৈ আহিছোঁ আৰু পাওঁতে একেবাৰে ৰাতি হ'লগৈ আৰু ব্লগ কৰিবলৈ নহ'লে। মই ভাবিলোঁ ইয়াতে আমি ব্লগটো এণ্ডিং কৰি লওঁ। এয়া মামাহঁতৰ ঘৰ পাই গ'লোহি, সৰু মামাৰ ঘৰ। আকৌ কাইলৈ ব্লগ দিয়ে।